নমস্কাৰ। CPMৰ অসম ৰাজ্যিক কমিটিৰ পৰা কেইটামান বিষয় চমুকৈ আপোনালোকৰ ওচৰত উত্থাপন কৰিব বিচাৰিছোঁ। আপোনালোকে অসমৰ ৰাইজে ইতিমধ্যেই গম পাইছে বা আপোনালোকৰ নিজৰ অভিজ্ঞতা হৈছে যে আমাৰ বজাৰত বয়বস্তুৰ দাম অত্যাধিকভাৱে বৃদ্ধি হৈছে, জুই চাই দাম। সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ বাহিৰলৈকে গৈছে। যিসকল সাধাৰণ গৰীব মানুহ, কৃষক, শ্ৰমিক, নিম্ন মধ্যবিত্ত আজি তেওঁলোকৰ দৈনন্দিন যিখিনি খাদ্যৰ প্ৰয়োজন, সেই খাদ্যৰ প্ৰয়োজন তেওঁলোকে আজি ক্ৰয় কৰিব পৰা নাই। ইতিমধ্যে পিঁয়াজৰ দাম প্ৰায় প্ৰতি কেজিত 100 টকা পাইছে। আলুও 50 টকাতকৈ প্ৰতি কেজিত বৃদ্ধি হৈছে। অন্যান্য শাক পাচলিৰ সেই ধৰণেও দাম বৃদ্ধি হৈছে। অন্যান্য যিবিলাক আজি চেনি হওক, মিঠাতেল হওক, দালি হওক, আনকি ঔষধ পৰ্যন্ত প্ৰতিটো বয়বস্তুৰ দাম সাংঘাতিক ধৰণৰ বৃদ্ধি হৈছে। কিন্তু আমি লক্ষ্য কৰিছোঁ যে অসমৰ যি বিজেপি নেতৃত্বাধীন যি ৰাজ্য চৰকাৰ, এই ৰাজ্য চৰকাৰে এই বয়বস্তুৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। তেওঁলোকে ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলৰ হাতত এৰি দিছে, যেন চৰকাৰৰ কোনো দায়িত্বই নাই আৰু সাধাৰণ মানুহক আজি দুখ যন্ত্ৰণা তেওঁলোকে জাপি দিছে। আপোনালোকে সকলোৱেই অৱগত যে অকল আজি পিঁয়াজ বা দালি বা এইটোতে সীমাবদ্ধ নাথাকিব। আগন্তুক দিনত আৰু বয়বস্তুৰ দাম বৃদ্ধি হ'ব, কিয়নো ইতিমধ্যে যোৱা যি লোকসভা বা ৰাজ্যসভাৰ অধিৱেশন হৈ গ'ল, তাৰ যিখন এছেঞ্চিয়েল কমোডিটি এক্ট, অত্যাৱশ্যকীয় পণ্য আইন, তেওঁলোকে সেই আইনখন সংশোধন কৰিছে। আৰু আগতে যিবিলাক আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী আছিল, যেনে চাউল, গম, আটা, মিঠাতেল, পিঁয়াজ, আলু, এই সকলোবিলাক সেই আইনৰ এখতিয়াৰৰ বাহিৰলৈকে তেওঁলোকে ঠেলি দিছে। আৰু এটা জবৰদস্তি কৰি অগণতান্ত্ৰিকভাৱে আমাৰ পাৰ্লিয়ামেণ্টৰ ডেমক্ৰেচিত কোনোদিনো নঘটা এই ধৰণৰ ঘটনা কৰি তেওঁলোকে জোৰপূৰ্বক স্বৈৰাচাৰিকভাৱে এই আইনখন এমেণ্ডমেণ্ট কৰিছে। এতিয়া ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে তেওঁলোকে বজাৰৰ পৰা কৃষকৰ খাদ্যবস্তু ক্ৰয় কৰি মজুত কৰি ৰাখিব পাৰিব, যিমান ইচ্ছা সিমান। ইয়াৰ কোনো কোৱান্টিটিৰ কোনো প্ৰশ্ন নাথাকিব। কিন্তু আগতে এইবিলাক নিৰ্ধাৰণ কৰি দিয়া আছিল যে এজন ব্যৱসায়ী বা মজুতকাৰীহে এই ধৰণৰ নিৰ্ধাৰিত পিঁয়াজেই হওক, আলুৱেই হওক, মিঠাতেলেই হওক তেওঁলোকে মজুত কৰিব পাৰিব, তাতকৈ তেওঁলোকে মজুত কৰিব নোৱাৰে। নাইবা ব্যৱসায়ীসকলে তেওঁলোকে আমাৰ দেশৰ পৰা বিদেশলৈও তেওঁলোকে ৰপ্তানি কৰিব নোৱাৰে। কিন্তু এই আইনখন সংশোধন কৰি দিয়াৰ ফলত এতিয়া ডাঙৰ ডাঙৰ ব্যৱসায় কৰ্পৰেট গোষ্ঠীয়ে তেওঁলোকে বস্তুবিলাক জমা কৰি ৰাখিব, তেওঁলোকে গুদামত জমা কৰি ৰাখিব, বজাৰত নাটনিৰ সৃষ্টি কৰিব আৰু তাতে দাম বৃদ্ধি কৰাত তেওঁলোকে সুযোগ কৰি দিব। পিঁয়াজৰ ক্ষেত্ৰতে হয়তো এই আৰম্ভ হৈছে, দুদিন পিছত অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰতো এই ধৰণৰ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। গতিকে এই আইনখন অত্যাৱশ্যকীয় যি পণ্য আইন, এই আইনখনে ভাৰতবৰ্ষৰ শ্ৰমজীৱী সাধাৰণ মানুহৰ ওপৰত মাধমাৰ মাৰিব আৰু ইতিমধ্যে ইয়াৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছে। আমি CPM পাৰ্টীয়েও এককভাৱে বা যৌথভাৱে ইয়াৰ বিৰুদ্ধে আন্দোলন সংগঠিত কৰি আহিছোঁ। ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে বহুত কৰিব পাৰে, ৰাজ্যৰ হাতত ক্ষমতা নাই একেবাৰে সেইটো নহয়। এতিয়ালৈকে কিছু পৰিমাণে হ'লেও বস্তু নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতে হওক বা কৃষিৰ যিহেতুকে কনকাৰেণ্ট লিষ্ট কৃষি, এই কৃষিৰ ক্ষেত্ৰতো তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, কিন্তু লোৱা নাই। কিন্তু আমি ইয়াৰ বিপৰীতে দেখিবলৈ পাইছোঁ, যি সময়ত প্ৰতিখন বিজেপি চৰকাৰে আজি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে, সেই সময়ত CPM নেতৃত্বাধীন যি কেৰালাৰ চৰকাৰ, এই কেৰালাৰ চৰকাৰে অন্যান্য সামগ্ৰী, খাদ্য সুৰক্ষাৰ সেইবিলাকতো যোগান ধৰিছেই বিনামূলীয়াকৈ, কিন্তু আজি অন্যান্য বজাৰৰ শাক পাচলি, ফল মূল এইবিলাকৰ ক্ষেত্ৰতো তেওঁলোকে নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে, যাতে তাৰ পৰা
সাধাৰণ মানুহ উপকৃত হ'ব। তেওঁলোকৰ এই আঁচনিখন আজিৰ পৰাই আৰম্ভ হ'ব। 1 নৱেম্বৰৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে কেৰেলাৰ বামপন্থী চৰকাৰে 16 বিধ সামগ্ৰী। এই 16 বিধ সামগ্ৰী কৃষকৰ পৰা কিনিব আৰু কৃষকৰ যি উৎপাদন কৰে সেই উৎপাদনৰ খৰচৰ 20%, 20% বেছি দাম ধৰি বিভিন্ন যিবিলাক কবিয়ে হওক, বেঙেনাই হওক, পটলেই হওক বা অন্যান্য যিবিলাক আমাৰ বজাৰত যিবিলাক খাদ্যবস্তু, এই খাদ্যবস্তুবিলাক তেওঁলোকে ক্ৰয় কৰিব আৰু সমবায়ৰ জৰিয়তে সমবায়ে এইবিলাক কিনিব আৰু সমবায়ৰ জৰিয়তে কিছুমান নিৰ্দিষ্ট বজাৰত তেওঁলোকে এইবিলাক বিক্ৰী কৰিব সস্তা দৰত, এটা নিৰ্দিষ্ট আৰু এটা ফ্ল'ৰ প্ৰাইচ, এটা নিম্নতম যি মূল্য, সেই মূল্যতম তেওঁলোকে দাম বান্ধি দিছে যে ইয়াতকৈ তেওঁলোকে বেছি দামত তেওঁলোকে বিক্ৰী কৰিব, কম দামতো কৃষকক দিব নোৱাৰিব। এই ধৰণে এটা ফ্ল'ৰ প্ৰাইচো তেওঁলোকে বান্ধি দিছে আৰু 16 বিধ সামগ্ৰী। ফলত দেখা যাব যে তাৰ সাধাৰণ মানুহ এফালে কৃষকসকলেও উপকৃত হ'ব, তেওঁলোকৰ যি উৎপাদিত সামগ্ৰী তেওঁলোকৰ বয়বস্তুৰ উপযুক্ত তেওঁলোকে দাম পাব আৰু তেওঁলোকৰ সাধাৰণ গ্ৰাহকেও এটা মানে বিৰাট মূল্যত বা যিটো কিনিব নোৱাৰা তেনেকুৱা মূল্য নহ'ব, এটা কম মূল্যতে গ্ৰাহকসকলেও তেওঁলোকে কিনিব। দুইফালে তাতে লাভৱান হ'ব, কৃষকো লাভৱান হ'ব আৰু যিবিলাক ক্ৰেতা তেওঁলোকো লাভৱান হ'ব। গতিকে আজি বামপন্থী CPMৰ এখন চৰকাৰে এটা বিকল্প নীতি লৈ যদি সাধাৰণ মানুহক সহায় কৰিব পাৰে, তেনেহ'লে আমাৰ ইয়াতে বিজেপি চৰকাৰে কেলৈ কৰিব নোৱাৰে? ইচ্ছা থাকিব লাগিব, সাধাৰণ মানুহৰ প্ৰতি মৰম থাকিব লাগিব, প্ৰেম থাকিব লাগিব। সাধাৰণ মানুহে যি সমস্যাত ভুগিছে সেই সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব লাগিব, কিন্তু সেইটো কৰা নাই। ইতিমধ্যেই দেখা গৈছে যে আজি কেন্দ্ৰত মোদী চৰকাৰ 14 চনৰ পৰাই আছে, আমাৰ ৰাজ্যটো আজি 5 বছৰ হ'বলৈ গৈছে, কিন্তু দেশখনৰ কি পৰিস্থিতি আজি? সেইফালে যাতে মানুহৰ কাণ নাযায়, চকু নাযায়, মানুহে যাতে সেইবিলাক ধৰিব নোৱাৰে, মানুহে আজি তেওঁলোকে বিভিন্ন ধৰণৰ পথ লৈছে। মই পিছলৈকে এই বিষয়টো আহিম, কিন্তু আজি আমাৰ দেশখনৰ অৱস্থা কি? আমাৰ দেশৰ আজি ঘৰুৱা উৎপাদন সাংঘাতিক ধৰণে কমিছে। ঘৰুৱা উৎপাদনৰ কমাৰ অৰ্থটো হ'ল যে আমাৰ উৎপাদন কম হৈছে, কাৰখানাৰ উৎপাদন কম হৈছে, কৃষিৰ উৎপাদন কম হৈছে, কাম হেৰুৱাইছে মানুহে, কৰ্মসংস্থানৰ পথ বন্ধ হৈ গৈছে। আৰু এই ক্ষেত্ৰতে যদি মই তথ্য আকাৰে অলপতে তথ্যবিলাক প্ৰকাশ পাইছে যে আমাৰ ঘৰুৱা উৎপাদন GDP 2016-17 চনত আছিল 8.3%, কমি আহি পিছৰ বছৰত গ'ল 2017-18ত 7%, 2018-19ত গ'ল 6.1% GDP। যোৱা বছৰ সেইটো নামিল 2019-20ত 4.2, অৰ্থাৎ যোৱা 2016 চনৰ পৰা 2019-20লৈকে 4 বছৰৰ ভিতৰত 50%, মানে 8.33%ৰ পৰা 4 to 4.2 উৎপাদনৰ বৃদ্ধিৰ হ্ৰাস পাইছে। উৎপাদনৰ হ্ৰাস 4 বছৰত 50% হ্ৰাস পাইছে। আৰু এইবাৰতো কৰোনা লকডাউন যিটো IMFও প্ৰজেক্ট কৰিছে আৰু আমাৰ ৰিজাৰ্ভ বেংকেও প্ৰজেক্ট কৰিছে, এইবাৰতো আৰু ভয়াৱহ। 2020-21ত আমাৰ ভাৰতবৰ্ষৰ GDP হ'ব মাত্ৰ, GDPৰ বৃদ্ধিৰ হাৰটো দূৰৰ কথা, -9.5। কি ভয়াৱহ কাৰণ। তেওঁলোকে বিৰাট বিকাশৰ কথা কৈ আছে, বিৰাট উন্নয়নৰ কথা কৈ আছে, ঢাক ঢোল বজাই আছে, টেলিভিশ্যনত কৈ আছে দেশৰ বিৰাট উন্নতি, বিৰাট প্ৰডাকশ্যন, অমুক তমুক, কিন্তু গৈ গৈ আজি উৎপাদনৰ হাৰৰ পৰিমাণ হৈছে এইটো। ইয়ে আচল কথা দেখুৱাই দিয়ে আমাৰ দেশখন কি ধৰণৰ এটা সংকটৰ মাজত অৰ্থনৈতিক ক্ষেত্ৰত, কিয়নো এই অৰ্থনীতিৰ লগত আনএমপ্লয়মেণ্ট জড়িত। আজি যি ধৰণে এই ধৰণে হ্ৰাস হৈছে তাৰ অৰ্থটোৱে হৈছে যে আজি আমাৰ মেনুফেকচাৰিং ছেক্টৰে হওক, সামাজিক ছেক্টৰে হওক বা বিভিন্ন ক্ষেত্ৰত আজি উৎপাদন হ্ৰাস হৈছে, অৰ্থাৎ উৎপাদন হ্ৰাসৰ অৰ্থটোৱে হ'ব আনএমপ্লয়মেণ্টৰ প্ৰব্লেম। নতুন কোনো জব ক্ৰিয়েট হোৱা নাই, যিবিলাক আছিল তেওঁলোকো আজি কামৰ পৰা হেৰুৱাবলগীয়া হৈছে। ইতিমধ্যে প্ৰকাশ পাইছে প্ৰায় 15 কোটি, এই কৰোনা পিৰিয়ডতে আমাৰ দেশৰ 15 কোটি শ্ৰমজীৱী মানুহে তেওঁলোকে জবলেছ হৈছে,
কামৰ পৰা তেওঁলোকে আজি যাব লগা হৈছে, কাম হেৰুৱাইছে। তেনেকুৱা এটা আজি আমাৰ দেশত আপোনালোকে এই তথ্যই নহয়, ইতিমধ্যে গ্ল'বেল ইণ্ডেক্স তেওঁলোকৰ যিটো বিশ্বৰ কিছুমান পৰিসংখ্যা ওলায়, কিমান দেশৰ কি ধৰণৰ মানুহ পুষ্টি আছে বা স্বাস্থ্য কেনেকুৱা, এনেকুৱা পৰিসংখ্যা ওলায়। অলপতে প্ৰকাশ পাইছে গ্ল'বেল হাংগাৰ ইণ্ডেক্স। 107খন দেশৰ ভিতৰত আমাৰ অৱস্থান তলৰ পৰা 97। তাৰমানে কেনেকুৱা আমাৰ দেশৰ মানুহ আজি দাৰিদ্ৰতাৰ মাজত আজি জীয়াই থাকিব লগা হৈছে। আমাৰ দেশৰ যিবিলাক আমি বয়সীয়াল মানুহ বা যিবিলাকে আজি শিশু নহয়, তাৰ ওপৰত যিবিলাক তাৰ 14% মানুহ পুষ্টিহীনতাত ভুগি আছে। 14%। এইটো কোনো ৰাজনৈতিক সংগঠন বা তেনেকুৱা চৰকাৰে বা অন্য বেচৰকাৰী প্ৰতিষ্ঠানে টকা পইচা দি কৰা এটা সংস্থা নহয়। গ্ল'বেল ইণ্ডেক্সৰ এই তথ্যই প্ৰমাণ কৰে যে ভাৰতবৰ্ষৰ 14% মানুহ, 130 কোটিৰ 14% হ'লে কিমান হয় আপোনালোকে, কিমান কোটি মানুহ তেওঁলোকে আজি পুষ্ট, অৰ্থাৎ তেওঁলোকে খাদ্য যিখিনি তেওঁলোকৰ শৰীৰত লাগে, যিখিনি শৰীৰত তেওঁলোকৰ কেলৰিৰ প্ৰয়োজন, আজি তেওঁলোকে বজাৰৰ পৰা সেইখিনি ক্ৰয় কৰি তেওঁলোকে খোৱাৰ পৰা এটা অৱস্থা তেওঁলোকৰ নাই। এই ধৰণৰ আজি মানুহ, এটা বিৰাট অংশ মানুহ এই ধৰণৰ অৱস্থাত আছে। আৰু শিশুসকলৰ ক্ষেত্ৰতো আৰু বেছি। 5 বছৰৰ যিবিলাক আমাৰ শিশু, তাৰে 17.3% শিশুৰ পুষ্টিহীনতা, তাৰ যিখিনি ওজন থাকিব লাগে সেই ওজন নাই, তাৰোপৰি তেওঁলোকে যিখিনি খাদ্য পাব সেই খাদ্যটো নাই। 17.3%। ইয়ে প্ৰমাণ কৰে যে এই যি আজি আমাৰ তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰ, তেওঁলোকে যিবিলাক আজি হৈ আছে এইবিলাক মিথ্যাচাৰৰ বাহিৰে একো নহয়। যিবিলাক তেওঁলোকে আজি নীতি লৈছে, এই নীতিয়ে ভাৰতবৰ্ষৰ কৰ্পৰেট গোষ্ঠীক সহায় কৰিছে, তেওঁলোকৰ সম্পত্তি বাঢ়িছে। ইতিমধ্যে বিভিন্ন তথ্য ওলাই গৈছে। আনকি আজি কৰোণাৰ সময়ত যেতিয়া কোটি কোটি মানুহে একেবাৰে দুসাঁজ ভাত খাব পৰা নাই, এসাঁজ ভাত খাব পৰা নাই, সেই সময়ত আমাৰ দেশৰ একচেটিয়া পুঁজিপতিৰ সম্পত্তি সাংঘাতিক ধৰণে বৃদ্ধি হৈছে। এই মুকেশ আম্বানী হওক বা অন্যান্য আদানী গ্ৰুপেই হওক, এইবিলাক তথ্য ইতিমধ্যে ওলাই গৈছে। অৰ্থাৎ তাৰমানে কি, চৰকাৰে কি নীতি লৈছে? চৰকাৰে নীতি লৈছে কৰ্পৰেট গোষ্ঠীক সেৱা কৰা, আৰু গৰীবসকল, শ্ৰমজীৱী মানুহ, গণতান্ত্ৰিক মানুহক তেওঁলোকক আৰ্থিকভাৱে তেওঁলোকক আৰু পিছুৱাই দিয়া, আৰু তেওঁলোকৰ এটা অৱস্থা, এটা আৰু সাংঘাতিক বেয়াৰ অৱস্থালৈকে তেওঁলোকে ঠেলি দিছে। এই অৱস্থা আমাৰ দেশত আজি অৱস্থাটো হৈছে। ই অসম তাৰ বাহিৰত নহয়, অসম বাহিৰত নহয়। আজি যি GDP-য়ে হওক বা আনএমপ্লয়মেণ্ট ক্ষেত্ৰতে হওক, আজি অসমতো আৰু বেছি। আমাৰ ৰাজ্যখন এতিয়াও অন্যান্য বহু ৰাজ্যতকৈ অনুন্নত ৰাজ্য। শিল্প এইবিলাক যিবিলাক শিল্প আছে তাকো বন্ধ হৈ গৈছে। শিল্প যদি বৃদ্ধি নহয়, কৰ্মসংস্থান নহয়, এইটো সকলোৱেই জানে। অকল কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়ে কোনো এখন ৰাজ্যৰ বিকাশ হ'ব নোৱাৰে, তাত লাগিব ইণ্ডাষ্ট্ৰী। কিন্তু আমাৰ আজি যি ইণ্ডাষ্ট্ৰীবিলাক আছে সেইবিলাকো মৰি যাব ধৰিছে। জাগিৰোড পেপাৰ মিল, 5 গ্ৰাম পেপাৰ মিল, কিন্তু ৰাজ্য চৰকাৰ নীৰৱ, কোনো প্ৰতিবাদ নাই। কোনো প্ৰতিবাদ নাই। কেন্দ্ৰীয় চৰকাৰৰ পৰা জোৰপূৰ্বক টকা আনি ইয়াতে বৰ ডাঙৰ ডাঙৰ লম্ফজম্ফ কথা কয় তেওঁলোকে মিয়াৰ বিৰুদ্ধে। কিন্তু আমাৰ যি ৰাজ্যৰ যিখিনি আজি ক্ষমতা আছে, সেই ক্ষমতাখিনিও আজি কেন্দ্ৰৰ বিজেপি চৰকাৰে কাঢ়ি লৈ গ'ল। আজি এওঁলোক ক'ত আমাৰ ৰাজ্য চৰকাৰখনে, যে তেওঁলোকে প্ৰতিবাদ কৰি কিয় আজি 4 বছৰৰ ভিতৰত কাগজ কল দুটা খোলাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে? বৰঞ্চ আজি গোপীনাথ বৰদলৈৰ দৰে আমাৰ এয়াৰপৰ্ট আজি সৰ্বানন্দ সোণোৱালৰ চক্ষুৰ সন্মুখত আজি তাক বিক্ৰী কৰিছে। লাজ নালাগে তেওঁলোকৰ? ডাঙৰ ডাঙৰ কথা কয়, বিৰাট বিৰাট কথা কয়, সাহসৰ কথা কয়, লাচিতৰ কথা কয়, মিয়াক মাৰিম তাৰ কথা কয়। কিন্তু এইখিনি আজি কেন্দ্ৰীয় চৰকাৰৰ অসমৰ জনসাধাৰণৰ যি অধিকাৰ, তেলৰ আজি খননবিলাক তেওঁলোকে আজি ব্যক্তিগতকৰণ কৰি দিলে। প্ৰাকৃতিক সম্পদ আজি তেওঁলোকে লাহে লাহে তেওঁলোকে লুণ্ঠন কৰি আছে কেন্দ্ৰীয় চৰকাৰে। আজি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবিলাকৰ অধিকাৰ আজি হৰণ কৰি নিছে। অলপতে উদাহৰণ আপোনালোকে গম পাব যে আমাৰ GST কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল'লে যে GST টকা আমি ঘূৰাই দিব নোৱাৰোঁ। বাকী ৰাজ্যবিলাকে প্ৰতিবাদ কৰিলে, CPM-ৰ চৰকাৰ, অন্যান্য যিবিলাক অ-বিজেপি দলৰ চৰকাৰবিলাকে প্ৰতিবাদ কৰিলে।
কেলে আমি ঋণ ল'ম? বিত্তমন্ত্ৰীয়ে ক'লে আপোনালোকে ঋণ লওক ৰিজাৰ্ভ বেংকৰ পৰা, তেওঁলোকে ক'লে প্ৰতিবাদ কৰিলে আমি কেলে ঋণ ল'ম? GSTৰ আমি এটা প্ৰাপ্য, আমাৰ GST একমতে আইনমতে আমি GSTৰ অংশ আমি ৰাজ্যবিলাকে পাব লাগে। কেৰেলাৰ চৰকাৰে ঋণ ল'লে, অন্যান্যবিলাকে ঋণ ল'লে, বামপন্থী চৰকাৰে বা বিৰোধী চৰকাৰবিলাকে। শেষত বাধ্য হ'ল, শেষত ক'লে নহয় আমি ঋণ ল'ম, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে ঋণ লৈ দিব লগা হৈছে। অৰ্থাৎ প্ৰতিবাদ কৰিলে তেওঁলোকক পৰাস্ত কৰিব পৰা যায়, কিয়নো তেওঁলোকে ভুল পথত গৈছে, তেওঁলোকে ভুল পথত আছে। আৰু সেই ভুল পথত যদি প্ৰতিবাদ কৰা যায়, আন্দোলন সংগ্ৰাম যদি কৰা যায়, তাৰ সফলতা সিদিনাই প্ৰমাণ কৰি দিছে যে বিত্তমন্ত্ৰীয়ে যি তাৰ নীতি পৰিৱৰ্তন কৰিব লগা হ'ল, কেন্দ্ৰীয় চৰকাৰে নীতি পৰিৱৰ্তন কৰিবলগীয়া হ'ল। কিয়নো ৰিজাৰ্ভ বেংকৰ পৰা যদি ষ্টেট গভৰ্ণমেণ্টবিলাকে ঋণ ল'লেহেঁতেন, আমাৰতো হিমন্তই ঘোষণাই কৰি দিলে আমি ঋণ ল'ম 12,000 কোটি টকা। লাজ নালাগে? কিয় তুমি কেন্দ্ৰক কৈ আমি কিয় ঋণ ল'ম? আমাৰ GSTৰ পাৰ্ট আমি কেন্দ্ৰীয় চৰকাৰে আমাক দিব লাগে, আমি ৰিজাৰ্ভ বেংকত কিয় লোন ল'বলৈ যাম? কিয়নো ৰিজাৰ্ভ বেংকৰ পৰা যদি ৰাজ্য চৰকাৰে ঋণ লয় তেনেহ'লে তাৰ ইণ্টাৰেষ্ট বেছি দিব লাগিব। কেন্দ্ৰীয় চৰকাৰে যদি ঋণ লয় তাৰ ইণ্টাৰেষ্ট কম, কিন্তু সেইটো নকৰি তেওঁলোকে এইটো কৰিব ওলাইছিল। কিন্তু বামপন্থী দলৰ চৰকাৰ, অন্যান্য BJP বিৰোধী চৰকাৰবিলাকে প্ৰতিবাদ কৰাত তেওঁলোকে মানিব লগা হৈছে। আজি ৰাজ্যখনত যেতিয়া এই ধৰণৰ বিভিন্ন ধৰণৰ দুৰ্নীতি হৈছে, মই এইবিলাকত নাযাওঁ, আঁচনিৰ দুৰ্নীতি আপোনালোকে জানে, এইবিলাক প্ৰতিদিনে পেপাৰত ওলাই আছে। বিভিন্ন ধৰণৰ স্কেম, মানে বিভিন্ন ধৰণৰ আজি আৰক্ষী পৰীক্ষা পতাৰ স্কেম আৰু যি কত স্কেম প্ৰতিদিনে। আৰু এই দুৰ্নীতি একেবাৰে তলৰ পৰ্যায়লৈকে গুচি গৈছে, ওপৰৰ পৰা তললৈকে। গতিকে এইবিলাক কথা মই আৰু বহলাই ব্যাখ্যা কৰিবলৈ নাযাওঁ। মূল্যবৃদ্ধি সাংঘাতিক ধৰণে বৃদ্ধি হৈছে, সাধাৰণ মানুহৰ সমস্যা বৃদ্ধি হৈছে। সেই সময়ত যেতিয়া চৰকাৰে দায়িত্ব আছিল যে আজি লকডাউন পিৰিয়ড, ইমান দিন কাম বন্ধ হৈ আছে, চাকৰি গৈছে, প্ৰাইভেটত কাম কৰা আজি স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আধা দৰমহাও তেওঁলোকে পোৱা নাই। এজন কলেজৰ প্ৰাইভেট কলেজত কাম কৰা প্ৰফেচাৰৰ যদি 10,000 দৰমহা আছিল, 4,000 টকাও তাক মাহে দিয়া নাই। আজি 6-7 মাহ ধৰি তেওঁলোকে সেই ধৰণে আছে। এইবিলাক চিন্তা তেওঁলোকৰ নাই। তেওঁলোকৰ চিন্তা কি? কেনেকৈ অহা নিৰ্বাচনত ধৰ্মীয়ভাৱে মানুহক ভাগ কৰি চৰকাৰ গঠন কৰিব পাৰে। এইটো এখন কোনো সভ্য চৰকাৰ হ'ব নোৱাৰে, সভ্য চৰকাৰ হ'ব। ধৰ্ম মানুহৰ বিশ্বাসৰ বিষয়, কিন্তু এই ধৰ্মক লৈ আজি তেওঁলোকে ৰাজনীতি কৰি আছে। BJP RSSে ধৰ্মক ৰাজনীতিলৈকে আনিছে আৰু এই ধৰ্মক আজি তেওঁলোকে কলুষিত কৰিছে। এই হিন্দু ধৰ্মই হওক, সেই মুছলমান ধৰ্মই হওক বা যি ধৰ্মই নহওক, ধৰ্মক কেতিয়াও ৰাজনীতিলৈকে অনাটো ঠিক নহয়। মানুহে ধৰ্মত বিশ্বাস কৰে, পূজা পাতল কৰক, মঠ মন্দিৰত যাওক, মছজিদত যাওক, তাত কোনো আপত্তি কৰিবলগীয়া নাই। মহিলাসকলে গোঁসাই ঘৰত যাওক, নাম ধৰক, তুলসী ৰুৱক, তাতেতো কোনো আমাৰ সাংঘাতিক সমাজৰ ক্ষতি হোৱা নাই বা কোনেও তাক সেইবিলাক বিৰুদ্ধে যোৱা নাই। কিন্তু এই ধৰ্মক লৈ কিয় ৰাজনীতি? আজি ধৰ্মক লৈ ৰাজনীতি কৰি আজি অসমখনত বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ মাজত তেওঁলোকে আজি বিষবাষ্প বিয়পাই দিছে। এইবাৰ বোলে নিৰ্বাচন 65% বনাম ভাৰ্চেছ 35%। এইটো হিন্দু মুছলমানৰ এখন নিৰ্বাচন নেকি? কোনোবাই কৈছে এইটো মোগলৰ বিৰুদ্ধে যুঁজ, কোনোবাই কৈছে নহয় এইটো আমাৰ সভ্যতাৰ যুগ, দুটা সভ্যতাৰ যুগ। এইবিলাক কৰি আজি গোটেই ৰাজ্যখনতে এটা ধৰ্মীয় অসহিষ্ণুতাৰ বাতাবৰণৰ তেওঁলোকে সৃষ্টি কৰে। শেহতীয়াভাৱে যিটো আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত চৰ চাপৰিৰ যিটো তেওঁলোকৰ সাহিত্য সংস্কৃতি বা কলা কৃষ্টি সংৰক্ষণৰ ক্ষেত্ৰত লৈ এটা সাংঘাতিক ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছে। আমি লক্ষ্য কৰিছোঁ যে অসম বিধানসভাৰ শিক্ষা বিভাগৰ ষ্টেণ্ডিং কমিটি যিটো সিদ্ধান্ত লৈছে তাৰ বিৰোধিতা কৰিবলগীয়া একো নাই। কিয়নো চৰ চাপৰিত বিভিন্ন জনগোষ্ঠীৰ মানুহ বাস কৰে আৰু বিভিন্ন ধৰণৰ কলা কৃষ্টি তাত আছে। ইয়াক সংৰক্ষণ কৰাটো সিদ্ধান্ত লোৱাটো কোনো ধৰণৰ ভুল হোৱা বুলি আমি CPIM দলে আমি নাভাবোঁ। কিন্তু এইটোকে সেই ষ্টেণ্ডিং কমিটিৰে অন্যতম এজন সদস্য কংগ্ৰেছ দলৰ চেয়াৰমান আলীয়ে তেওঁ মিয়াৰ ব্যৱহাৰ কৰি শব্দটো ব্যৱহাৰ কৰি গোটেই ৰাজ্যখনত এটা বিজেপিক সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ এটা সুযোগ কৰি দিলে।
চেয়াৰমান আলী সেইটো তেওঁ ক'ব লাগিছিল যে যিখিনি সিদ্ধান্ত আছিল ষ্টেণ্ডিং কমিটিৰ চৰচাপৰিৰ সেইখিনি সংৰক্ষণ কৰিব লাগে, কিন্তু সেইটো নকৰি তেওঁ এটা মিয়া শব্দ, যে মিয়াৰ তেওঁলোকৰ কলা কৃষ্টি এটা ধৰ্মীয় বা এটা বিভিন্ন ক্ষেত্ৰত গোটেই ৰাইজৰ মাজত এটা ধৰ্মীয় সংঘাত সৃষ্টি কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ সুযোগ কৰি দিলে। আমি এই কাৰ্যক CPIM দলে সমৰ্থন নকৰোঁ, সেইটো ভুল হৈছে। তেওঁটো স্বীকাৰ কৰা দৰকাৰ। আৰু ইয়াকে সুযোগ ল'লে বিজেপিয়ে, বিজেপিক সুযোগ কৰি দিলে। বিজেপিয়ে সেইটো লৈ তেওঁলোকে ষ্টেণ্ডিং কমিটিৰ যি সিদ্ধান্ত আছিল সেই কথাটো তেওঁলোকে গোপনে ৰাখি বা সেইটো তেওঁলোকে কাৰ্যকৰী কৰাৰ কোনো কথা উল্লেখ নকৰি তেওঁলোকে মিয়া শব্দটো, মিয়া ৰাজনীতিৰ কথাটোৱে আনি ইয়াতে এটা হিন্দু মুছলমানৰ ৰাজনীতি বা সংখ্যালঘুৰ বিৰুদ্ধে এইটো কৰিলে। গতিকে আমি এই ধৰণৰ তেওঁলোকৰ যি শাসক দলৰ যি বিভেদমূলক সাম্প্ৰদায়িক যি নীতি, এই নীতিক আমি বিৰোধিতা কৰিছোঁ। চেয়াৰমান আলীৰ সেই কাণ্ডকো বা কৰ্মকাণ্ডকো আমি সমৰ্থন কৰা নাই। এই দুয়োটাই ক্ষেত্ৰতে কিন্তু সাম্প্ৰদায়িকতা উচতনিমূলক আজি কথা বাৰ্তাবিলাক প্ৰকাশ পাইছে। এইবিলাক অতি সোনকালে বন্ধ কৰিব লাগে আৰু মানুহৰ যিবিলাক মৌলিক সমস্যা, ভাত কাপোৰৰ সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা, মাটিৰ সমস্যা, কৃষকৰ সমস্যা, এইবিলাকৰ ক্ষেত্ৰত যাতে মানুহ ঐক্যবদ্ধভাৱে চৰকাৰৰ নীতিৰ বিৰুদ্ধে তাতে যুঁজ কৰে, তাৰ কাৰণে আগবাঢ়িব লাগে। চৰকাৰে সেইটোৱে বিচাৰিছে, যাতে মানুহে এইবিলাকত নিমজ্জিত হৈ থাকে, এইবিলাকৰ ক্ষেত্ৰতে যাতে মানুহৰ মাজত এটা বিভেদৰ সৃষ্টি হৈ থাকে, যাতে চৰকাৰৰ নীতিৰ বিৰুদ্ধে মানুহে ঐক্যবদ্ধভাৱে যুঁজ কৰিব নোৱাৰে। আৰু এইটো আমি সুবিধাটো তেওঁলোকক, শাসক দলক দিব নালাগে। তেওঁলোকৰ এই নীতিৰ বিৰুদ্ধে, যিবিলাক আৰ্থিক নীতি, সাম্প্ৰদায়িক নীতি, তাৰ বিৰুদ্ধে আমি ঐক্যবদ্ধ যুঁজ কৰাৰ কাৰণে আমি CPIM দলৰ পৰা আমি ৰাইজলৈকে আবেদন জনাইছোঁ।